সৰু হাতৰ পকুৱা ABCD খন আজি শিকোৱা হওক আমি সকলোৱে হ্যান্ডৰাইটিং বোৰ লিখোতে বহুত ভুল কৰো এটা চাব আইটো আমি কেনেকুৱাকে লিখো এনেকুৱাকে লিখো হয়নে আইটো আচলতে এনেকুৱাকে নিলিখে আইটো লিখাৰ টেকনিকটো হৈছে প্ৰথমতে এইখিনিৰ পৰা স্টাৰ্ট দিব লাগিব ইয়াৰ পৰা তাৰ পিছত হকি ষ্টিকটো আপোনালোকে সকলোৱে দেখিছেই চাগে আমি এনেকে বেকা কেডাল হকি ষ্টিক লৈ যাব লাগিব এটা বেকা হ'ব লাগিব মানে 45 ডিগ্ৰী এংগলছৰ হ'ব লাগিব এইটো ওপৰলৈকে লৈ গল আকৌ ওপৰেদি এনেকে নমাই আনিব তাৰ পিছত এই জিডাল লাইন থাকিব এই লাইনডাল এইখিন থাকিব আৰু ওপৰত হ'ব মাম্মিকি বিন্দি এইটো হৈ গল আই আপোনালোকে ঘৰত এইটো প্ৰেক্টিস কৰিবচোন আইটো হকি ষ্টিক নমাই আনিলে আৰু এটা এইডালক যে এনেকে আনিলে এইডালক স্মাইলি বুলি কয় আৰু ওপৰত দি দিব মাম্মিকি বিন্দি এইটো হৈ গল আই ইউটো হে একে ধৰণে লিখিব লাগিব এই যাব হকি ষ্টিক 45 ডিগ্ৰী এংগলছত তাৰ পাছত আকৌ আপোনালোকে নমাই আনিব আৰু এইটো ইয়াৰ সমান প্যাৰেলাল হ'ব লাগিব ইয়াৰ ওপৰলৈকে যাব আকৌ নামি আনি পেলাই আপোনালোকে দি দিব স্মাইলি এইটো হৈ গল ইউ তো আপোনালোকে এইটো প্ৰেক্টিস কৰিব ডব্লিউ টো হে একে ধৰণেৰে হয় এতিয়া আমি শিকিম P2 কেনেকৈ লিখে আৰু J2 কেনেকৈ লিখে P2 কাৰণে কি হ'ব আপোনালোকৰ এই হকি ষ্টিকডাল ওপৰলৈকে যাব ইয়ালৈকে লৈ গল আকৌ তললৈকে আপোনালোকে নমাই আনিলে ইয়ালৈকে তাৰ পাছত কি কৰিব ইয়াৰ পৰা আৰু এটা ৰাউন্ড মাৰি এইটো হৈছে P আমি সকলোৱে P2 কেনেকৈ লিখো P2 এনেকুৱাকে লিখো এইটো আচলতে নহয় P এনেকুৱাকে হয় তাৰ কাৰণে কি কৰিব হকি ষ্টিক যাব আকৌ নামি আহিব তাৰ পাছত কি হ'ল আকৌ ওপৰলৈকে এইটো পঠাই দিব তাৰ পাছত তললৈ আনি পেলাই ইয়াত এটা স্মাইলি দি দিব এইটো হৈ গল P আৰু একে ধৰণে আমি J2 লিখিম এতিয়া এই হকি ষ্টিকডাল ওপৰলৈকে পঠাই দিলে আকৌ তললৈকে নমাই আনি ইয়াতে কি কৰিলে বেলুনটো যেনেকে গাঠি দিও আমি ইয়াতে তেনেকে গাঠ বান্ধি দি দিলে আৰু ওপৰত এটা বিন্দি দি দিলে হৈ গল আপোনালোকৰ জে এটা ডব্লিউ টো শিকিম আমি ডব্লিউ টোৰ কাৰণে আপোনালোকে কি কৰিব লাগিব ইয়াৰ পৰা হকি ষ্টিক ইয়ালৈকে দিলে তাৰ পিছত আকৌ নমাই আনিলে আকৌ হকি ষ্টিক ওপৰলৈকে গল এইবোৰ প্যাৰেলাল হ'ব লাগিব তাৰ পিছত আকৌ নমাই আনিলে আনি পেলাই ইয়াতে দি দিলে আৰু ইয়াতে কি দিলে এডাল মুজ যেনেকৈ আঁকি দিব লাগিব এইটো হৈ গল ডব্লিউ আপোনালোকে প্ৰেক্টিস কৰিব ডব্লিউ টোৰ কাৰণে কি হ'ব হকি ষ্টিক ওপৰলৈকে গল তললৈকে নমাই আনিলে আকৌ ওপৰলৈকে নিলে আকৌ নমাই আনিলে আকৌ ওপৰলৈকে নিলে আৰু ইয়াতে মুজ আঁকি দি দিলে এইটো হৈ গল ডব্লিউ একে ধৰণে T2 এই হকি ষ্টিক এডাল একদম ওপৰলৈকে যাব তাৰ পিছত আকৌ নমাই আনিব আনি পেলাই স্মাইলি দি দিব আৰু ইয়াতে কাটি দি দিব হৈ গল আপোনালোকৰ টি তো প্ৰেক্টিস কৰিব প্ৰেক্টিস আপোনালোকে কেনেকৈ কৰিব প্ৰেক্টিসৰ কাৰণে প্ৰথমতে আপোনালোকে তলৰ পৰা ওপৰলৈকে এনেকৈ 10 ডালমান হ্যান্ডৰাইটিং প্ৰেক্টিস কৰিবৰ কাৰণে আপোনালোকৰ প্ৰেক্টিস কি কৰিব লাগিব হেতু হৈছে তলৰ পৰা ওপৰলৈকে এনেকৈ আজবোৰ দি যাব আজবোৰ যিমান সিধা হ'ব যিমান সমান হ'ব আপোনালোকৰ আখৰবোৰ সিমান ভাল হ'ব এইডাল যেডাল আজ সিধা নহয় এডাল 45 ডিগ্ৰী এংগলছৰ হ'ব এইবোৰ চাওক এইবোৰ হৈছে প্ৰেক্টিস সেট আপোনালোকে এনেকৈ প্ৰেক্টিস কৰি যাব যিমান নিট এণ্ড ক্লিন হ'ব আখৰো সিমান নিট এণ্ড ক্লিন হ'ব